আমাৰ দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় কাৰ্যকৰী সভাপতি, উপসভাপতি, সাধাৰণ সম্পাদক প্ৰমুখ কৰি বিষয়ববীয়া সকল, আমি ইয়াত আজি মিলিত হৈছোঁ ৰামপুৰৰ এগৰাকী ক্ৰীড়া সংগঠক, সুদক্ষ খেলুৱৈ, কৃতি শিক্ষক শ্ৰীযুত ভৱানীকান্ত দাস ডাঙৰীয়াৰ সোঁৱৰণত আমি এইবাৰ জিলা ক্ৰীড়া সন্থাই ৰামপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত আমন্ত্ৰণমূলক এখন ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ। এই খেলখন অহা 25 জানুৱাৰী তাৰিখত ৰাতিপুৱা 9 বজাৰ পৰা নিশা 9 বজালৈকে আমি সমাপ্ত কৰাৰ কাৰণে আমি পৰিকল্পনা লৈ আগবাঢ়িছোঁ। অলপ টাইমটো হয়তো ৰাতি 9টাৰ ঠাইত অলপ ইফাল সিফাল হ'ব পাৰে, কিন্তু আমি তেনেধৰণৰ এটা পৰিকল্পনা আমি লৈছোঁ। আৰু এই চেগতে মই আমাৰ ৰামপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি, সম্পাদক আৰু ভৱানীকান্ত দাস ডাঙৰীয়াৰ সুযোগ্য সন্তান দেৱজিৎ দাস তেখেতসকল আজি আমাৰ মাজত উপস্থিত আছে। আৰু আমি এই খেলখনৰ জৰিয়তে দি বিশেষকৈ দক্ষিণ কামৰূপ জিলাৰ যিটো ভলীবলৰ প্ৰতি থকা যিটো উৎসাহ বা ভলীবলক যিটো প্ৰমোট কৰাৰ কাৰণে যিটো পৰিকল্পনা, সেই পৰিকল্পনাটো আমি হাতত লৈছোঁ। আপোনালোকে সকলোৱেও জানে যে এটা সময়ত ৰামপুৰৰ ভলীবল বুলি ক'লে, কুকুৰমাৰাৰ ভলীবল বুলি ক'লে গোটেই অসমতে বা ছয়গাঁও ভলীবল টিম বুলি ক'লে অসমতে এটা স্থান লাভ কৰিছিল, অসমতে এটা স্থান আছে। কিন্তু কালৰ গতিত এতিয়া ভলীবলটো যেন লাহে লাহে আকৰ্ষণটো কমি গৈছে বা চৰ্চাটোও কমি গৈছে বা ভাল খেলুৱৈৰ সৃষ্টি হোৱাত বাধা হৈছে। আৰু সেইকাৰণে আমি জিলা ক্ৰীড়া সন্থাই এটা সিদ্ধান্ত ল'লোঁ যে যদি আমি ভলীবলটো আমি প্ৰমোট কৰিব পাৰোঁ আৰু ভলীবলক যদি আমি জনপ্ৰিয় কৰি তুলিব পাৰোঁ আৰু ভলীবলৰ প্ৰতি যদি আমাৰ খেলুৱৈসকলক আকৰ্ষণ কৰিব পাৰোঁ, আমাৰ ইয়াত যিসকল প্লেয়াৰ আছে তেওঁলোকৰ এটা টেলেণ্ট আছে, কিন্তু সেই প্ৰতিভাখিনি আছে, প্ৰতিভাখিনিক আমি বিকাশ হোৱাত আমি সহায় কৰা হ'ব। আৰু সেই উদ্দেশ্য লৈয়ে আমি এই পৰিকল্পনা লৈ এইবাৰ আমি ৰামপুৰত আমি অনুষ্ঠিত কৰাৰ কাৰণে লৈছোঁ। আৰু আমাৰ এটা পৰিকল্পনা যে প্ৰত্যেক বছৰে খেলখন অনুষ্ঠিত কৰিম, স্থানটো আমি ৰোটেশ্যনত কৰিম, যে স্থানটো এইবাৰ আমি ৰামপুৰত কৰিছোঁ, অহা বছৰ হয়তো মানে বকত অনুষ্ঠিত হ'ব, কোনোবা বছৰ হয়তো ছয়গাঁৱত অনুষ্ঠিত হ'ব, কোনোবা বছৰ তাৰমানে আমাৰ জিলাখনৰ ভিতৰতে স্থানটো আমি বলে, কিন্তু খেলাখন থাকিব, খেলাখনৰ একে ধৰণৰে খেলাখন থাকিব। আমি আপোনালোকক ইয়াত আমাৰ 8টা দল আমি ইতিমধ্যে নিমন্ত্ৰণ কৰা হৈছে আৰু 8টা দলে তেওঁলোকে ইয়াত যোগদান কৰিছে বা তেওঁলোকে যোগদান কৰাৰ কাৰণে প্ৰতিশ্ৰুতি দিয়ে আৰু সময়মতে তেওঁলোকে উপস্থিত থাকিব। আৰু খেলাখন উদ্বোধন কৰাৰ কাৰণে আমি এসময়ৰ সুদক্ষ খেলুৱৈ আৰু বিশেষকৈ ক্ৰীড়াৰ লগত ভালকৈ জড়িত থকা আৰু অৰিজিনেলি পলাশবাৰীৰে শান্তিলাল জৈন, আপোনালোকে জানে যে ৰাজাপাৰাত আজিকালি তেওঁ মেইনলি ৰাজাপাৰাতে থাকে, আমি তেওঁক নিমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ। দুয়োগৰাকীয়ে উপস্থিত থাকিম বুলি পেলাই সন্মতি প্ৰদান কৰিছে, তেওঁলোকে উপস্থিত থাকিব। আৰু প্ৰাক্তন কিছু খেলুৱৈ আমি যেনে আমাৰ দক্ষিণ কামৰূপৰ কিছুমান বহুবিলাক খেলুৱৈ আছিলে যিবিলাকে আপোনালোকে বহুতে হয়তো আমাৰ নতুন প্ৰজন্মৰ
ল'ৰা ছোৱালী হয়তো নাজানে যে তেওঁলোকে নেশ্যনেল খেলিছিলে বা ষ্টেট খেলিছিলে, বহুতে ষ্টেট খেলিছিলে। আজি উদাহৰণস্বৰূপে আমি অনিল দাসৰ কথা কওঁ, অনিল দাসক ডাঙৰ ব্যৱসায়ী বুলি কওঁ, কিন্তু অনিল দাসৰ পৰিচয় হৈছে তেওঁ নেশ্যনেল প্লেয়াৰ, তেওঁ মানে এথলেটত তেওঁ নেশ্যনেলক আমাৰ দেশক প্ৰতিনিধিত্ব কৰিছিলে, আমাৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিছিল, ৰাজ্যক প্ৰতিনিধিত্ব কৰি তেওঁ খেলুৱৈ হৈছিল, কিন্তু আমি খেলুৱৈ হিচাপে তেওঁৰ পৰিচয়টো বহুতে আমি নাজানো। তেনেধৰণৰ বহুতবিলাক প্লেয়াৰ আছে, আৰু সেইকাৰণে আমি সেই তেনেধৰণৰ খেলুৱৈসকলকো আমাৰ ৰাইজৰ মাজত আমি চিনাকি কৰি দিব বিচাৰিছোঁ, তেওঁলোকক আমি সাধাৰণভাৱে সম্বৰ্ধনা জনাব বিচাৰিছোঁ, আৰু তেওঁলোকৰ উপস্থিতি আমি বিচাৰিছোঁ যাতে তেওঁলোকৰ প্ৰেৰণাত আমাৰ নতুন প্ৰজন্মৰ খেলুৱৈবিলাকে এটা উৎসাহিত হয় যে আমাৰ দেখোন আমাৰ ঠাইত এনেকুৱা খেলুৱৈ আছিল। তেনেধৰণে আমি হেমন্ত বৈশ্য আমাৰ হেমন্ত বৈশ্য আমাৰ মিটাৰ আপোনালোকে জানে যে হেমন্ত বৈশ্য ভাল আজি প্ৰতিষ্ঠিত ব্যৱসায়ী। আৰণি কাকতি আপোনালোকৰ নহিৰা গাঁও, নহিৰাৰ তেওঁ খুব ভাল প্লেয়াৰ আছিল। দৰবেশ আলী আমাৰ গুমিৰ তেওঁ ভাল প্লেয়াৰ, যোগেন কলিতা গৰৈমাৰীত, মাধৱ কলিতা আমতলাৰ, মাধৱ দাস, কেশৱ বড়ো আমাৰ বকো, উপেন ৰাভা বকোৰ, লোহিত দাস তেওঁ হৈছে কোষাধ্যক্ষ অসম আৰ্চাৰী সন্থা, তেওঁ আমতলাৰ। এনেধৰণৰ কেইবাগৰাকী মানে প্ৰাক্তন খেলুৱৈ যিসকলে আমাৰ ৰাজ্যখনত আমাৰ জিলাক প্ৰতিনিধিত্ব কৰিছে, ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে বা আমাৰ দেশক প্ৰতিনিধিত্ব কৰিছে, আমাৰ দেশৰ হৈও তেওঁলোকে নেশ্যনেল প্লেয়াৰ হিচাপে তেওঁলোকে আমাৰ প্ৰতিনিধিত্ব কৰিছে। তেনে আমাৰ জিলাখনৰ অন্তৰ্গত গোটেই সমগ্ৰ অসমৰ খেলুৱৈক আমি মতা নাই, মাত্ৰ আমাৰ জিলাখনৰ ভিতৰত তেনেকুৱা ধৰণৰ যিসকল খেলুৱৈ আছে সেইসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। আনহাতেদি আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ এগৰাকী আমাৰ দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া, আৰু তেখেত আমাৰ ক্ৰীড়া সন্থা দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ খোখোৰ দায়িত্বপ্ৰাপ্ত। তেখেত আজি আমাৰ জিলাৰ পৰা গৈ এতিয়া ৱৰ্ল্ড কাপৰ ৰেফাৰী হোৱাৰ কাৰণে নিৰ্বাচিত হৈছে আৰু ৰেফাৰী হৈ আছে। আপোনালোকে ৱৰ্ল্ড কাপ চাইছে, খোখোত দিল্লীত অনুষ্ঠিত হৈছে। ৰূপা দাস ঠাকুৰীয়া আমাৰ অমৰেন্দ্ৰ ঠাকুৰীয়াৰ পত্নী, তেওঁকো আমি নিমন্ত্ৰণ কৰিম। ঠিক আন্তঃজিলা এথলেটিক্স পদত বিজয়ী হোৱা মৃদুল হুছেইন, আমি এইবাৰ আপোনালোকক এটা সুখবৰ দিম যে আমি দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থা হোৱাৰ পিছত আমি ভলীবল, ফুটবল, কাবাডী এইবিলাকৰ আমি এফিলিয়েশ্যনটো আমাৰ চবৰে হৈছিলে। আমাৰ ট্ৰফি আমি দিম। গেম মানিটো আমাৰ যেতিয়া তেওঁলোকৰ প্ৰত্যেকটা টিমক আমি বন্দোবস্ত কৰাওঁতে মই কৈছোঁৱে যে কাৰোবাৰ 7,000, কাৰোবাৰ 5,000, কাৰোবাৰ এনেধৰণৰ গেম মানিটো কৰা আছে, আৰু আমি চেম্পিয়ন দলটোক ট্ৰফি আৰু চেম্পিয়ন প্ৰাইজ মানিটো আমি দিম। চেম্পিয়ন দলটোক আমি আমাৰ 10,000 টকা আৰু ৰানাৰ্ছ আপ দলটোক 5,000। মানে আমি গেম মানি এটা দিম, আৰু যিটো চেম্পিয়ন হ'ব সেই চেম্পিয়ন দলটোক গেম মানিৰ অতিৰিক্ত আৰু চেম্পিয়ন মানি আমি দিম। তাৰমানে গেম মানিটো তেওঁলোকক আজিকালি দলবিলাকক যদি অহা যোৱা খৰচ বা গাড়ী মটৰৰ খৰচ যদি তেওঁলোকক দিয়া নাযায়, আৰু গেম মানিটো আমি আজি ৰাজহুৱাকৈ কোৱা নাই এইকাৰণে টিমবিলাকৰ খৰচটো একে নহয়। এতিয়া ধৰক যিটো টিমে ৰামপুৰৰ পৰা আহিব তেওঁলোকৰ গাড়ী ভাড়া নাই, তেওঁলোকৰ যদি 5,000 হয়, মানে নগৰপাৰা টিমটো যদি তেওঁলোকৰ বেছি হ'ব, সেইকাৰণে আমি অলপমান সেইটো আমি অলপমান থাকিম, চিন্তা চৰ্চা অলপ বেলেগ হ'ব। সেইকাৰণে আমি ইউনিফৰ্ম কৰি কাৰ্যকৰী সভাপতি মনোৰঞ্জন কলিতা, আন এগৰাকী অমৰেন্দ্ৰ ঠাকুৰীয়া, উপসভাপতি খগেন দাস, আমাৰ ৰামপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি দ্বিজেন গোস্বামী, আৰু
আমাৰ দেৱজিৎ দাস ভৱানী দাস ছাৰৰ পুত্ৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সুকুমাৰ মেধি খগেন নাথ প্ৰমুখ কৰি ইয়াত সকলো আছে আপোনালোকে যি কিবা যদি প্ৰশ্ন থাকে বা সুধিব বা অতিৰিক্ত থাকে তেতিয়াহ'লে আপোনালোকে সুধিব পাৰে এফিলিয়েশ্যনটো হোৱা নাছিলে কিন্তু আমি যোৱা বছৰ খুব মানে আমাৰ নেৰানেপেৰা প্ৰচেষ্টাত আমাৰ এথলেটিক্সটো আমাৰ এফিলিয়েশ্যনটো হ'ল আৰু আমি প্ৰথমবাৰৰ কাৰণে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আমি এইবাৰ এথলেটিক্সত আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু এইখন মৰিগাঁৱত অনুষ্ঠিত হৈছিলে আৰু তাতে আমাৰ কেইবাগৰাকী মানে খেলুৱৈ সোণৰ পদক আৰু ৰূপৰ পদক পাবৰ কাৰণে সক্ষম হৈছে তেনেকে মৃদুল হুছেইন ট্ৰিপল জাম্প না আধা ফুল পাইছে আৰু ৰূপ পাইছে সুলেখা বড়ো বৰ্ণালী কলিতা ক্ষিতিশমান গোস্বামী জমিৰ আলী আৰু এই সকলকো আমি নিমন্ত্ৰণ কৰিছোঁ এই সকলকো আমি আনুষ্ঠানিকভাৱে এই মঞ্চতে আমি তেওঁলোককো সম্বৰ্ধনা জনোৱাৰ কাৰণে নিমন্ত্ৰণ কৰিছোঁ আমাৰ এই সকলক নিমন্ত্ৰণ কৰাৰ কথাটো হৈছে যে এই সকল উঠি অহা খেলুৱৈ আমি সন্মান জনাম তেওঁলোকে যাতে আকৌ বেছি প্ৰেৰণা পায় যাতে তেওঁলোকে উৎসাহ পায় এতিয়া মূল কথা হৈছে যে আমি এই পৰিকল্পনাখিনি লৈয়ে 25 তাৰিখৰ দিনটো আমি আচলতে 26 জানুৱাৰী উপলক্ষে আমি এই গোটেই পৰিকল্পনাটো লৈছোঁ কিন্তু আমি 26 জানুৱাৰী তাৰিখত কৰা নাই এই কাৰণে 26 জানুৱাৰী তাৰিখটো যেহেতু মানে চৰকাৰী বিভিন্ন কাৰ্যসূচী থাকে আৰু বিষয়া কৰ্মচাৰী সকলো যদি ব্যস্ত থাকে সেইকাৰণে 26 জানুৱাৰীৰ সলনি 25 জানুৱাৰীত লৈছোঁ যদিও আমি এই প্ৰগ্ৰেমটো আমি 26 জানুৱাৰী উপলক্ষে আমি আয়োজন কৰিছোঁ এতিয়া আমাৰ অনুষ্ঠিত কৰিছোঁ গতিকে এই অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থা আৰু ৰামপুৰ আঞ্চলিক ক্ৰীড়া সন্থা দুয়োটা সন্থা সন্মিলিতভাৱে মানে আমি থাকিম মানে সহযোগ কৰি আগবাঢ়িম আমাৰ ইয়াত ভৱানী দাস ছাৰৰ পুত্ৰ দেৱজিৎ দাস আছে আৰু তেওঁকো আমি কৈছোঁ যে আপুনি যি নিজৰ ইচ্ছাৰে আমি যি সহযোগ কৰে আপুনি সহযোগ কৰিব গতিকে মই এই গোটেই প্ৰক্ৰিয়াটো বা আমাৰ যিটো পৰিকল্পনাটো আপোনালোকক নিমন্ত্ৰণ কৰাৰ মূল উদ্দেশ্যটো হৈছে আপোনালোকৰ যেহেতু প্ৰচাৰটো এটা ডাঙৰ কথা আৰু প্ৰচাৰটো মূল কথা আমি খেলখন আমি যিমানখিনি পাৰোঁ আমাৰ কষ্ট হোৱাকৈ আমি খেলখন আয়োজন কৰিম কিন্তু প্ৰচাৰটো আপোনালোকৰ হাতত গতিকে আপোনালোকৰ সকলোকে নিজৰ নিজৰ মাধ্যমেৰে প্ৰচাৰটো কৰি আমাৰ বিশেষকৈ যিটো মানে ভলীবলৰ যিটো জাগৰণ এটা জাগৰণ সৃষ্টি কৰাৰ কাৰণে আমি যিটো প্ৰয়াস কৰিছোঁ সেইটোত আপোনালোকেও আমাৰ লগত সহযোগী হোৱাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আমি আপোনালোকক সহযোগী হোৱাৰ অনুৰোধ কৰিছোঁ এইকাৰণে যে ভলীবল বিশেষকৈ দক্ষিণ কামৰূপত ভলীবলৰ যিটো জাগৰণে আমাৰ ক্ৰীড়া ক্ষেত্ৰত এটা নতুন পৰিৱেশ ৰচনা কৰিব আৰু আমাৰ নতুন নতুন বহুতবিলাক প্লেয়াৰ এতিয়া মই কেইবাটা ঠাই দেখিছোঁ তেওঁলোকে কিন্তু তেওঁলোকৰ পৰম্পৰাটো এৰা নাই আমাৰ বকত হোলামুখ বুলি এখন ঠাই আছে সেই হোলামুখত মানে প্ৰত্যেকজন ল'ৰাই ভলীবল মানে প্ৰত্যেকজন ল'ৰাই মানে ভলীবল খেলে তাৰমানে তাত মানে তেওঁলোকৰ তাৰ 4-5খনমান কোৰ্ট আছে এখন মানে সৰু গাঁও অথচ তাতে 4-5খন কোৰ্ট আছে চব ল'ৰা ছোৱালী কেৱল ভলীবল মানে তেওঁলোকে খেলে হোলামুখ বুলি কেতিয়াবা আপোনালোকে গ'লে পৰিৱেশটো চাই পেলাই ভাল পাব ঠিক তেনেকৈ সেই পৰম্পৰাটো আমতলাত ৰাখিছে আমতলাতো যদি আপোনালোকে যায় আমতলাত ভলীবলৰ যিটো পৰিৱেশ এই পৰিৱেশটো ৰাখিছে গতিকে আমি সমগ্ৰ ঠাইখিনি আমাৰ এই যদি পৰিৱেশটো আমি ৰাখিব পাৰোঁ আমাৰ ল'ৰা ছোৱালীখিনিক আমি ক্ৰীড়াৰ ক্ষেত্ৰত ব্যস্ত ৰাখিব পাৰোঁ আৰু তেওঁলোকক ইয়াৰ জৰিয়তে তেওঁলোকৰ ক্ৰীড়াৰ বিকাশো হ'ব আৰু বিশেষকৈ মানে অন্যান্য অপকামত লিপ্ত হোৱাৰ পৰা বিৰত থকাৰ কাৰণে সহায় হ'ব গতিকে এই ক্ষেত্ৰত মই মোৰ ফালৰ পৰা যিখিনি ক'ব লগা আছিল আৰু যিটো আমাৰ পৰিকল্পনা আছিল সেই পৰিকল্পনাখিনি আপোনালোকক ব্যক্ত কৰিছোঁ মই পুনৰবাৰ আপোনালোকক অনুৰোধ কৰিম যে এইটো আমাৰ এটা সামগ্ৰিক দায়িত্ব বুলি লৈ আমি ক্ৰীড়া সন্থাই যদিও কৰিছোঁ
কিন্তু আপোনালোকৰ মিডিয়াৰ যিসকল মিডিয়াত আছে আপোনালোকৰো নিজৰ একোটা দায়িত্ব বুলি পেলাই আমাৰ নিজৰ অঞ্চলটোৰ কাৰণে আমিও এটা কিবা এটা কৰোঁ এই ধৰণৰ আপোনালোকে চিন্তা চৰ্চাৰে আপোনালোকেও আমাৰ লগত সহযোগ কৰক যাতে আমি এটা ভাল ক্ৰীড়াৰ পৰিৱেশ ইয়াতে ৰচনা কৰাত সহায় হ'ব পাৰোঁ।